Namaskar. This is my privilege to be among you wonderful people. Bhupendar jetia gan poribekhon kora hoy, Bhupendar jetia abriti kobita abriti koribologia hoy, Bhupendar ataitke guruttopurno kotha eta asil je ussaron. Tekhetor ussaron hanghatik bhal asil aru hetu hoar eta karon asil ki je Bhupendar ejon mamak mane maakor kokaekor অকালতে মৃত্যু হৈছিল 32 বছৰ বয়সত টাইফয়েড ৰোগত মৃত্যু হৈছিল আৰু সেইজন সাংঘাতিক ধৰণে এজন খুব ভাল গায়ক আবৃত্তিকাৰ এজন মানে যিখিনি প্ৰতিভা এজন সংগীতজ্ঞৰ কাৰণে লাগে তেওঁৰ মাজত আছিল আৰু সেই কাৰণে ভূপেন্দাৰ মাকে বিশ্বাস কৰিছিল যে হে ককায়েকে ভূপেন্দাৰ হৈ জন্ম লৈছিল আৰু উচ্চাৰণৰ ক্ষেত্ৰত তেখেতে খুব গুৰুত্ব দিছিল সেই কাৰণে মই কৈছো সুন্দৰকৈ আবৃত্তি কৰিছে কোনবাজনে তথ্যচিত্ৰখনো খুব সুন্দৰ হৈছে আৰু একেবাৰে শেষত যে সুন্দৰকে এই মাত্ৰ যি গীত পৰিবেশন কৰি গল ধুনিয়া হৈছে দে নৰ কি নৰ আছিল তেওঁ সুন্দৰকে গীতটো পৰিবেশন কৰিছে কিন্তু মাইক্ৰোফোনটো ওচৰত থাকোতে তেওঁ কাহি দিছে সবে হাইছে ন হেতু কিন্তু ভূপেন্দাৰ পৰা শিকিবলগীয়া কথা ভূপেন্দাৰ যেতিয়া গীত পৰিবেশন কৰে ভূপেন্দাৰ লগত সংগত কৰা এজনে মোক কৈছে যে ভূপেন্দাৰ এই যুগটো এনেকে জানে মানে ধৰ গিটাৰ বজাই আছে কোনোবা ভূপেন্দাৰ মাইক্ৰোফোনৰ পৰা এনেকুৱা এটা দূৰত্বত ৰৈ পেলাই এই গিটাৰিষ্টজনক টানকে কয় অলমোস্ট গালি দিয়ে মানে কি গিটাৰ বজাইছে এনেকা ধৰণে গালি দিয়ে হেতু কিন্তু অডিয়েন্সে নুশুনে হে গালিটো দি উঠি তেওঁ ঠিক এটা জুখত ৰৈ পেলাই এও অমু বৰ সুন্দৰ গিটাৰ বজায় এনেকে কৰি চিনাকি কৰি দিব পাৰে গালিকন কিন্তু ৰাইজে নুশুনে সেই ডিসটেন্সটো মানে সেই একানে কৈছে যে তেওঁ কাটো মাইক্ৰোফোনটো অলপ দূৰত ৰৈ পেলাই কলে গম নাপালে হেতেন যে নহলে সৰু কথা মই এনে আৰু এনেকুৱা যে বেলেগ কথা কবলৈ নাই আকি কৈছো এনেকুৱা আছে এটা কথা আছে কি ভূপেন হাজৰিকা কি নাছিল হেতুহে ডাঙৰ কথা হদিয়াত জন্ম হৈ পেলাই ইতিমধ্যে তথ্যচিত্ৰত গুটে তেওঁ তথ্য তেওঁৰ বিষয়ে কৈছে হদিয়াত ডাঙৰ হৈ পেলাই তেওঁ আমি হদিয়াৰ পৰা ধুবুৰী বুলি কওঁ হদিয়াত জন্ম লৈ পেলাই হদিয়াৰ পৰা ধুবুৰী বুলি ক'লে বিৰাট দূৰত্ব যেতিয়া বুজাও একেবাৰে হদিয়াৰ পৰা ধুবুৰী লৈকে ভূপেন্দাৰ হদিয়াৰ পৰা ধুবুৰী পাৰ হ'ল পশ্চিম বংগ পালে তাত জনপ্ৰিয় হ'ল আমাদের ভূপেন্দা সুন্দৰ সুন্দৰ অসমীয়া যেনেকে গান গালে বাংলা যেনেকে মানুহে মানুহৰ বাবে যেনেকে জনপ্ৰিয় হ'ল মানুষেৰ জন্য সমানে জনপ্ৰিয় হ'ল আৰু গৈ পেলাই তেওঁ মুম্বাই পালে তেওঁ ওলাই গৈ আছে তেওঁ মিছিছিপিৰ পাৰলে গ'ল আৰু মিছিছিপি নৈৰ লৈ পেলাই ৰবচনে যেনেকে পল ৰবচনে গান ৰচিলে সেই অলিভাৰখন লৈ পেলাই তেওঁ বুঢ়া লুইত কিয় বোৱা সেই গীত ৰচিলে তেওঁ ওলাই গৈ গোটেই পৃথিৱীৰ বিশ্ব নাগৰিক হৈ পৰিল আসলে ভূপেন্দা সীমাৰে বান্ধি ৰাখিব নোৱাৰে ভূপেন্দা অসমীয়া নহয় ভূপেন্দা ভাৰতীয় নহয় ভূপেন্দা আসলে বিশ্ব নাগৰিক আৰু তেওঁ সেই কাৰণে মানৱতাৰ কাৰণে সদায় গান গাই আছে তেওঁৰ যিমান গীত ৰচনা হৈছে অধিকাংশৰে মূল বিষয়টো হৈছে মানৱতা সেই কাৰণে তেওঁ যে হিতৰে হেমেকা ৰাতি গীতটো যদি আমি চাওঁ হিতৰে হেমেকা ৰাতি খাদ্যবিহীন কোনো খেতিয়কৰ কি প্ৰজাতিৰ ভাঙি পৰা প্ৰজাতিৰ তুঁহজুই একুৰা উমি উমি জ্বলি থকা ৰক্তিম জেনেতি উত্তাপ হওঁ আৰু সেই গানটোতে পিছৰ ষ্টেঞ্জাত আছে যে সংখ্যালঘু কোনো সম্প্ৰদায়ৰ ভয়াৰ্ত নিমাত কণ্ঠৰ মই যেন কণ্ঠ হওঁ তেওঁ প্ৰত্যেকজন জাতি ধৰ্ম নিৰ্বিশেষে মানুহৰ কাৰণে তেওঁ কথা কৈছিল সেই কাৰণে তেওঁ ভূপেন্দা সেই কাৰণে আজি তেওঁৰ মৃত্যুত 6 লাখ মানুহ ওলাই আহিছিল একেলগে কিন্তু ধেমালি কথা নহয় কাৰণ তেওঁ সীমাৰে বাটে সংকীৰ্ণতা একেবাৰে নাছিল তেওঁ এটো ডাঙৰ কথা যেতিয়া বাংলাদেশৰ যুদ্ধৰ সময়ত পাকিস্তানী সৈন্যই যেতিয়া বাংলাদেশত অত্যাচাৰ কৰিছিল ভূপেন্দা আছিল একমাত্ৰ যি এসেম্বলিলৈ ওলাই গৈছিল পতাকা লৈ আৰু ভগনীয়া সকলৰ সপক্ষে মাত মাতিছিল তেওঁ বহুত বিতৰ্কৰ সন্মুখীন হৈছিল কিন্তু সেইবিলাকলৈ তেওঁ কেয়াৰ কৰা নাছিল কাৰণ তেওঁ মানৱতা আছিল মানৱতাবাদী আছিল গভীৰভাৱে মানৱতাবাদী আছিল গতিকে তেওঁ সেই কাৰণে গীতবোৰ যেতিয়া ৰচনা কৰিছে প্ৰত্যেকটো গীত কাৰ কাৰণে তেওঁ গীত লিখা নাই তেওঁ অটো ৰিক্সা চলোৱা নিবনুৱা যুৱকে যেতিয়া চাকৰিটোৱে শেষ কথা বুলি ভাবি বহি আছিল কৰ্ম মানে আত্মনিৰ্ভৰশীলতাৰ কাৰণে যে যিকোনো কাম কৰিব পাৰে সেই অনুপ্ৰাণিত কৰিবৰ কাৰণে অটো ৰিক্সা চলাও আমি দুয়ো ভাই গুৱাহাটী কৰি গ'ল যাৰ বি ফেল মই ভাইটি এমএ পাছ বেংকত বহুতো ধাৰ আৰু এইখিনি সময়ত গুৱাহাটীত অসমীয়া ডেকালৰে অটো ৰিক্সা চলাবলৈ ওলাই আহিছিল এই গীতটোৰ পিছত এইখিনি আমাৰ প্ৰথম এটা বেচ শিক্ষিত অটো ৰিক্সা চলোৱা যুৱক ওলাইছিল এই গীতটোৰে অনুপ্ৰাণিত কৰিছিল কাৰ কাৰণে তেওঁ গীত লিখা নাই তেওঁ পৰখি পুৱাতে ৰংমন মাছলৈ গ'ল সেই মাছমৰীয়াজন যি নদীত ধুমুহা বতাহকো নেওচি পেটৰ কাৰণে ওলাই গৈছে ৰংমনৰ কাৰণে পৰিয়ালটোৱে ভয় খাইছে সাগৰৰ ধুমুহা নদীৰ ধুমুহাৰ মাজত ৰংমনৰ নাও ডুবি গৈছে ৰংমনৰ মৃত্যু হৈছে সেই ৰংমনজনক লৈ পেলাই
কিমান পেথোজ থকা কিমান মানে অন্তৰ চুই যোৱা গান তেওঁ ৰচনা কৰিছে ৰংমনক লৈ তেওঁ গান লিখিছে কয়লা খনিৰ ট্ৰেইনত কয়লা ভৰোৱা সেই মানুহজনক লৈ তেওঁ গান লিখিছে তেওঁৰ মানে শিশুৰ পৰা আৰু ভূপেন হাজৰিকাই যে অকল প্ৰাপ্তবয়স্কৰ কাৰণে ৰচনা কৰিছিল তেনেকুৱা নহয় তেওঁ শিশুসকলৰ কাৰণে কিতাপ ৰচনা মানে তেওঁ যেনেকৈ গীতিকাৰ সুৰকাৰ চিত্ৰনাট্যকাৰ পৰিচালক সংগীত পৰিচালক তেনেকৈ তেওঁ শিশু সাহিত্যিক আনকি তেওঁ এখন কিতাপ খুব বেছি কিমানে পঢ়িছে নাজানো ভূপেন মামাৰ গীতে মাতে অ আ ক খ বুলি এখন সৰু ল'ৰা ছোৱালীৰ কাৰণেও কিতাপ লিখিছিল যে অ হল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ আই বোলে আহ আহ আহমতৰ গাড়ী তোৰ পেটত উঠি মই যাওঁ নলবাৰী এই ধৰণৰ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে মৰম লগা তেনেকুৱা ৰচনাও তেওঁ কৰিছিল তেওঁ কৈছিল যে বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান যে আস্থাহীন যিবিলাক পৰিবেশ সৃষ্টি হয় এতিয়া হৈছে বুলি আমি যেটো ক'ব পাৰো যে বহুত ক্ষেত্ৰত আমাৰ এতিয়াৰ পৰিবেশ আস্থাহীন আসলতে কি এতিয়া ভূপেন হাজৰিকা আমি কৰিছো 100 বছৰ গুটেই চাৰিওফালে উৎসৱ হৈছে চৰকাৰীভাৱে কৰিছে অনা চৰকাৰীভাৱে কৰিছে আমি কৰিছো কিন্তু ভূপেন হাজৰিকাৰ এই তেওঁ খৰণ কৰাটো নিশ্চয় আমাৰ কৰ্তব্য তেওঁৰ গুণগান কৰাটো আমাৰ কৰ্তব্য কিন্তু আমাৰ মূল কৰ্তব্যটো হৈছে তেওঁৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰিছো নে নাই সেইটো কিন্তু এটা সন্দেহৰ আৱৰ্তন যে ভূপেন হাজৰিকাৰ আদৰ্শক আমি কিমান জীয়াই ৰাখিছো ভূপেন হাজৰিকাই মানৱতাৰ কাৰণে যিবোৰ কথা কৈছিল ভূপেন হাজৰিকাই জাতি ধৰ্মৰ জাতৰ কথা কৈছে যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্তত আছে বিয়াত হেনু কিবা বাধা পালে তাতে এটা লাইন আছে সৰু সৰু সমাজৰ সৰু সৰু বিচাৰত ভেকুলিয়ে বৰ লাজ পায় তে আমাৰ সমাজবিলাক ইমান ঠেকবন্দীৰ ইমান সৰু চুকৰ ভেকুলিতেও লাজ পায় সেইকাৰণে ভূপেন দাই কৈছে সৰু সৰু সমাজৰ সৰু সৰু বিচাৰত ভেকুলিয়ে বৰ লাজ পায় গতিকে তেওঁ প্ৰত্যেকটো যিবোৰ উদ্দেশ্যলৈ তেওঁ গীতবোৰ ৰচনা কৰিছিল সেইখিনি আসলতে আমি কিমান দূৰ পালন কৰিছো আজি ল'ৰা ছোৱালী ইয়াং ল'ৰা ছোৱালী বহুত আছে তেওঁলোকক ক'ব বিচাৰিছো যে ভূপেন দাই তোমালোকক আজিকালি কি হৈছে যে ইমান আবেগৰ যিটো বেলেন্স সন্তুলন ইমোশনাল বেলেন্স ল'ৰা ছোৱালীবিলাকৰ মাজত নোহোৱা হৈ গৈছে সৰু সৰু কথাতে ডাঙৰ ডাঙৰ অঘটন আমি বাতৰি পাই থাকো যে প্ৰেমত পৰি মানে বিচ্ছেদ হৈ পেলাই কোনোবাই আত্মহত্যা কৰিছে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে সেই ল'ৰা ছোৱালীখিনি ভূপেন হাজৰিকাৰ গানলৈ নোচোৱা কিয় ভূপেন দাৰ গানলৈ ভূপেন দাৰ যিটো শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে সেই গানটোত এটা বাক্য আছে তোমাৰ অবিহনে চিপ জৰিলম বুলি যদি তুমি ভাবিছা ভুল কৰিছা কোনজনী মোৰ অলিক সপোন দেখিছা জীয়াই থাকি এখনি সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হলেও বেছি আছে গতিকে জীয়াই থাকি অকল ব্যক্তি প্ৰেমৰ কাৰণে মানুহ জীয়াই থাকিব নালাগে যে সমাজৰ কাৰণে মোৰ প্ৰেয়সীয়ে মোক বিচ্ছেদ মানে প্ৰতাৰণা কৰিছে কৰক তাৰ কাৰণে মই চিপ জৰি নলওঁ তোমাৰ অবিহনে চিপ জৰি লম বুলি যদি তুমি ভাবিছা ভুল কৰিছা কোনজনী মোৰ অলিক সপোন দেখিছা জীয়াই থাকি এখনি সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হলেও বেছি আছে প্ৰত্যেক সমাজৰ প্ৰত্যেকজনৰ কাৰণে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজনৰ কাৰণে ভূপেন দাই গান একোটা একোটা দি গৈছে আৰু এই গানবোৰৰ মাজত ভূপেন দাৰ আদৰ্শ সোমাই আছে আৰু ভূপেন দাৰ গানৰ আটাইতকৈ ভাল মানে আটাইতকৈ শীৰ্ষ ভাল লগা গানসমূহ তেওঁ ৰচনা কৰিছিল যেতিয়া তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈছিল সেইখিনি সময়ত হেমাংগ বিশ্বাসক তেখেতে লগ পাইছিল গতিকে দোলা হে দোলা বৰ বৰ মানুহৰ দোলা একা বেকা বাটেৰে কঢ়িয়াও বৰ বৰ মানুহৰ দোলা সেই ধৰণৰ গীতবোৰ সৰু মানুহৰ দোলাভাৰীৰ কাৰণে যিবিলাক গীত ৰখিছে পৰহি পুৱাতে সেই গীতবোৰ কিন্তু মানে নিপীড়িত জনসাধাৰণৰ কাৰণে তেওঁ যিবিলাক গীত ৰচনা কৰিছে সেইখিনি তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে যেতিয়া জড়িত হৈ আছিল তেতিয়া তেওঁ সেইবিলাক গীত ৰচনা কৰিছিল কাৰণ তেওঁ ওলাই গৈ আছিল পঢ়া শুনা তেওঁ শদিয়াৰ পৰা আহিল ভৰলুমুখলৈ তেওঁৰ পৰিয়ালটো আছিল শিক্ষকৰ পৰিয়াল গতিকে তেওঁৰ মাহীয়েকো আছিল শিক্ষয়িত্ৰী ভৰলুত আছিল তেওঁৰ মোমায়েকৰ ঘৰ তেওঁ ভৰলুলৈ আহি পেলাই তেওঁ গুৱাহাটীত পঢ়িলে কটন কলেজত পঢ়িলে তাৰপিছত বেনাৰস হিন্দু ইউনিভাৰ্চিটি তেওঁ কিন্তু বহুত এনেকুৱা মানুহ লগ পালে তেওঁ সমৃদ্ধ কৰিলে সেইখিনিও কিন্তু খুব গুৰুত্বপূৰ্ণ তেওঁতো গুৱাহাটীৰ কটন কলেজৰ সেই বিচি ৰয়কে ধৰি বিখ্যাত মানে প্ৰফেসৰসকল আৰু যেতিয়া তেওঁ একেবাৰে সৰুতে যেতিয়া গান গাইছিল তেওঁ জীৱনৰ আশীৰ্বাদটো কেনেকৈ আহিছিল যে এটা সৰু ল'ৰা ধুতি কামিজ পিন্ধাই মাহীয়েকে লৈ আহিছে গান গাবলৈ টুল এখনৰ ওপৰত উঠাই পেলাই তেওঁ গান গাইছে আৰু গান গোৱাৰ পিছত এজনে সেই সভাখনৰ মুখ্য অতিথিয়ে তামোল চুবাই বহি আছিল তামোলখিনি কুলকুলি কৰি চাফা কৰি আহি কপালত চুমা এটা খাই কৈছে বোপাই তুমি বহুত ডাঙৰ শিল্পী হবা
আৰু সেইজন আছিল ৰসৰাজ লক্ষীনাথ বেজবৰুৱা গতিকে অকমানি বয়সতে তেওঁ ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ আশীৰ্বাদেৰে তেওঁৰ আৰম্ভ হৈছিল আৰু তাৰ পৰা গৈ গৈ তেওঁ যেতিয়া বেনাৰস হিন্দু ইউনিভাৰ্চিটি আছিল তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনক পাইছিল তেওঁ যেতিয়া কলম্বিয়া ইউনিভাৰ্চিটিলৈ ওলাই গৈছিল তেতিয়া পল্লৱচনক পাইছিল গতিকে এনেকৈ তেওঁ সমৃদ্ধ হৈছিল আৰু সমৃদ্ধ হৈ পেলাই তেওঁ নিজে সমৃদ্ধ হোৱা নাই তেওঁ গোটেইবোৰ লৈ আনিছিল আমাক বিলাই দিবৰ কাৰণে তেওঁ নিজৰ কাৰণে ৰাখিবৰ কাৰণে কৰা নাছিল যিখিনি পাইছিল সেইখিনি আমাক বিলাই দিছিল তেওঁ আদৰ্শ তেওঁক লৈ বহু সময়ত বিতৰ্ক হৈছে বহু সময়ত তেওঁ কিন্তু তথাপিও তেওঁ অসমখনৰ কাৰণে নিজৰ জাতিটোৰ কাৰণে নিজৰ যিটো প্ৰেম সেইটো তেওঁ কোনোদিনে তেওঁ বুকুৰ মাজৰ পৰা নোহোৱা হৈ যোৱা নাছিলে সেইকাৰণে ভূপেন্দাৰ সেইকাৰণে এতিয়াও অসমীয়া জাতিয়ে তেওঁ এজন আমাৰ বন্ধু সাংবাদিক তেওঁ এবাৰ কৈছিলে যে বুঢ়া মনোজ গোস্বামী নেকি তেওঁ কৈছিলে যে ভূপেন্দাৰ লগত কথা পাতি থাকোতে ভূপেন্দাই সুধিছিল কোৱাচোন বাৰু মোৰ মৃত্যুত বাৰু শ্মশানত মানুহ হ'বনে ভূপেন্দাই সুধিছিল আৰু সেইজন ব্যক্তিৰ মৃত্যুত 6 লাখ মানুহ ওলাই আহিছিল গতিকে তেওঁ খুব শিশুৰ নিচিনাও আছিল খুব সৰল আছিল তেওঁ পোনপটীয়াকৈ সেই প্ৰশ্নটো সুধিছিল ব্যক্তিগত জীৱনত তেওঁ যিমান ঘাত প্ৰতিঘাত তেওঁ পাই গ'ল সেই ঘাত প্ৰতিঘাতখিনিয়ে তেওঁ কিন্তু ৰখাই থব নোৱাৰিলে ইয়ং জেনেৰেশ্যনটোৰ কাৰণে ভূপেন হাজৰিকা সেইকাৰণে আদৰ্শ হোৱা উচিত যে কোনো ঘাত প্ৰতিঘাতে তেওঁ ৰখাব পৰা নাই তেওঁ লক্ষ্য স্থিৰ আছিল আৰু তেওঁ গৈ আছিল গতিকে তেওঁৰ আদৰ্শ জীয়াই ৰাখি আমি যদি এখন সমাজ গঢ়িবলৈ যাওঁ তেনেহ'লে প্ৰথম কথাটো আহিব তাত মানৱতা হৈছে তেওঁ প্ৰধান তেওঁ ভূপেন হাজৰিকাক যেতিয়া আমি প্ৰথম লগ পাইছিলোঁ এতিয়া ভাবিলে আচলতে আচৰিত লাগে মানে এতিয়া ভাবিলে সপোন লাগে যে এনেকুৱা এজন মানুহক আমি লগ পাইছিলোঁ ইমান ওচৰৰ পৰা দেখিছিলোঁ এনেকুৱা লাগে আমাৰ সপোন লাগে এতিয়া তেওঁ যে আমাৰ জামুগুৰি হাটত ডাঙৰ হৈছিল জামুগুৰি হাটত শুনিত কোঁৱৰ গজেন বৰুৱা তেখেতৰ ঘৰলৈ ভূপেন হাজৰিকা যায় বন্ধু আছিল আৰু তেতিয়া আমি তেওঁক চাবলৈ অটোগ্ৰাফ ল'বলৈ গজেন বৰুৱাৰ ঘৰত ভিৰ কৰিছিলোঁ জামুগুৰি হাটৰ বৰপুখুৰীৰ পাৰৰ বিহু তাতে ভূপেন হাজৰিকা যায় তেওঁৰ ভাতৃ প্ৰয়াত জয়ন্ত হাজৰিকা যায় তেতিয়াৰ পৰা আহি পাছত দূৰদৰ্শনত যেতিয়া ইণ্টাৰভিউ দিবলৈ আহে সেই মানুহজন মানে ইমান তেওঁৰ মানে তেওঁ ইমান মুহিব পাৰে মানুহক ইমান মুহিব পাৰে ভূপেন হাজৰিকাৰ ল'ৰা তেজ সি মোৰ বন্ধু হয় তেজে এনেই লাইটাৰ মজল এদিন কৈছে hey Maini do you agree that my father was a Krishna in Assam তেতিয়া মই কৈছো yes of course and I am among the 1000 gopis গতিকে তেনেকুৱা আছিল ভূপেন হাজৰিকাৰ মানে কি শক্তি বুলি কম যে মানুহ আকৰ্ষণ কৰিব পৰা যিটো শক্তি কোনোবা যদি তেওঁৰ ওচৰত বহি কথা পাতে উঠি যাবলৈ কোনেও মন নকৰে তো ইমান সুন্দৰকৈ তেওঁ কথা কয় প্ৰত্যেকজনে এনেকুৱা ভাবিব যে ভূপেন দাই মুকে আটাইতকৈ গুৰুত্ব দি কথা পাতিছে সেই গুণবিলাক কিন্তু একোটা মানুহৰ মানে ব্যক্তিত্বৰ একোটা খুব আকৰ্ষণীয় গুণ তেওঁৰ যিহেতু সৃষ্টিসমূহ আমি এতিয়া সংৰক্ষণৰ কথা ভাবি আছো গতিকে তেওঁৰ যিখিনি চলচ্চিত্ৰ বহুত তেওঁৰ এখন চলচ্চিত্ৰ মানে মিৰিজৌৰী এখন দূৰদৰ্শনে প্ৰযোজনা কৰিছিল মিৰিজৌৰী সেইখন মানুহে চাবলৈ পোৱা নাই গতিকে যিখিনি তেওঁৰ সৃষ্টি এতিয়াও মানুহৰ হাতত পৰা নাই সেইখিনি সংগ্ৰহ হওক মই এই মঞ্চৰ পৰাই চৰকাৰে যিহেতু ইমান উৎসৱ পাতিছে খুব ভাল কথা তেওঁৰ কাৰণে কইন ৰিলিজ কৰিব এইবোৰ গোটেইবোৰ ভাল কথাই হৈছে তেওঁৰ সৃষ্টিখিনি যিখিনি লুকাই আছে এতিয়াও পোৱা নাই মানুহে সেইখিনি যাতে মানে ৰাইজৰ পোৱাকে সেইখিনি যাতে বিচাৰি উলিয়াই সংৰক্ষণৰ যাতে ব্যৱস্থা আটাইবোৰ বস্তুৰ যাতে খুব ভাল সংৰক্ষণ হয় নিশ্চয় এটা মিউজিয়াম হৈছে আমি বহুতেই গৈছোঁ কলাক্ষেত্ৰত তেওঁৰ মিউজিয়ামৰ কাৰণে কিন্তু তথাপিও যদি অসমৰ বিভিন্ন প্ৰান্তত তেওঁৰ থকা যিখিনি বস্তু সেইখিনি যাতে সংৰক্ষণ হয় খুব ভালকৈ আৰু ভূপেন হাজৰিকাই মই আকৌ কম যে ভূপেন হাজৰিকা মানুহজনৰ বাকী গীত মাত ছবি নাটক এই গোটেইবোৰ বাদ দিও তেওঁৰ আদৰ্শক আমি জীয়াই ৰখা উচিত তেওঁৰ আদৰ্শই কেনেকৈ গঢ় লৈছিল তেওঁ তেজপুৰখন তেওঁৰ প্ৰিয় ঠাই আৰু তেওঁ ডাঙৰ দীঘল হৈছিল তেজপুৰত তাতে তেওঁ যিকেইজন মানুহক লগ পাইছিল বিষ্ণুৰাভা ফণী শৰ্মা জ্যোতিপ্ৰসাদ সেই জ্যোতি বিষ্ণু ফণীৰ সান্নিধ্যই ভূপেন হাজৰিকাক আচলতে সমৃদ্ধ কৰিছিল তেওঁ গীত গাবৰ কাৰণে লৈ গৈছিল তেওঁলোকে সেই সৰুতেই তেওঁক কলকাতাত চেনেলা কোম্পানীৰ গানৰ ৰেকৰ্ড কৰিবৰ কাৰণে তেওঁ লৈ গৈছিল গতিকে সেই মহান শিল্পীসকলৰ যিটো আদৰ্শ সেই আদৰ্শই তেওঁ সৰুৰ পৰাই সমৃদ্ধ কৰিছিল গতিকে বিষ্ণুৰাভাৰ যি মানৱতাবাদৰ আদৰ্শ জ্যোতিপ্ৰসাদৰ যি মানৱতাবাদৰ আদৰ্শ এইখিনি ভূপেন হাজৰিকাই সেইখিনি সমৃদ্ধ কৰি লৈছিল আৰু তেওঁ এজন বিশ্ব নাগৰিক হিচাপে আমাক বহুত দিলে আমি তাৰ কাৰণে কৃতজ্ঞ থকা উচিত মই ভাবো নতুন প্ৰজন্মই যদি ভূপেন হাজৰিকাৰ আদৰ্শক সঁচা অৰ্থত মানি চলে তেনেহ'লে অসমত ইমান অসূয়া অশান্তি নহয়
এতিয়া হৈছে ন আমিতো অস্থিৰতাৰ মাজত আছো সঁচা কথা ক'বলৈতো একো সংকোচ নাই আছো আমি বহুত অস্থিৰতাৰ মাজত আছো চাৰিওফালে অশান্তি ইটো ঘটনা সিটো ঘটনা মাধ্যমসমূহ চাব নোৱাৰি কিমান দুৰ্ভাগ্যজনক ঘটনা হৈ আছে এইবোৰ একোৱে নহলেহেঁতেন যদি আমাৰ নৱপ্ৰজন্মই সঁচা অৰ্থত ভূপেন হাজৰিকাৰ আদৰ্শ মানি চলিলেহেঁতেন গতিকে মই দীঘলীয়া আৰু নকৰো সকলোকে মোক ইয়াত মাতি আনি এখন সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছো ইয়াৰে পৰিচালকসকলক ধন্যবাদ জনাইছো শিক্ষাৰ্থীসকলক ধন্যবাদ জনাইছো আৰু ইমান ধুনীয়া অনুষ্ঠান পৰিবেশন কৰিলে সেইখিনি উপভোগ কৰি সঁচাকে নিজে সমৃদ্ধ হৈছো আৰু পুনৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছো